हेलो माय डियर स्टूडेंट्स आज आमी आलोचना करिम एटा नतुन टपिक बहुत इम्पोर्टेंट है द्रवत बिक्रिया बा रिएक्शन्स इन सल्यूशन ओके इयाते आमी जानो साधारणते बेसिभाग बिक्रिया द्रवत संगठित करा হয় সেই কারণে দ্রবত পদার্থৰ পৰিমাণ কেনেদৰে প্ৰকাশ কৰা হয় হিয়া জনা দৰকাৰ দ্ৰবত থকা পদাৰ্থৰ পৰিমাণ নিৰ্দেশ কৰিবলৈ ঘাৰতা শব্দটো ব্যৱহাৰ কৰা হয় অৰ্থাৎ কোনো এটা দ্ৰবত কিমানখিনি দ্ৰব্য আছে হেটো আমি ঘাৰতাৰ জৰিয়তে প্ৰকাশ কৰো আমি জানো দ্ৰব কেনেকৈ প্ৰিপাৰেচন কৰা হয় দ্ৰব অৰ্থাৎ পানী মিক্স কৰি আমি কি বনাও দ্ৰব বনাও বেছিভাগ ক্ষেত্ৰতে সেই কাৰণে ইয়াতে কৈছে কি বেছিভাগ বিক্ৰিয়া কি কৰা হয় দ্ৰবত সংগঠিত কৰা হয় আৰু সেই দ্ৰবত কিমানখিনি পদাৰ্থ আমি বা দ্ৰব্য আমি যোগ কৰিছো সেইখিনি আমি ঘাৰতাৰ সৈতে প্ৰকাশ কৰো আৰু দ্ৰবত ঘাৰতা প্ৰকাশ কৰিবৰ কাৰণে কিছুমান পদ্ধতি বা ইউনিট ব্যৱহাৰ কৰা হয় সেই পদ্ধতিবোৰ হৈছে বা প্ৰকাশ ৰাখিবৰ হৈছে এক নম্বৰ দি আছে শতকৰা ভৰ মাছ পাৰ্চেন্ট বা শতকৰা ভাৰ বুলি কোৱা হয় W/W%। দুই নম্বৰটো হৈছে মল ভগ্নাংশ মল ফ্ৰেকশন তিনি নম্বৰটো হৈছে মলাৰিটি আৰু চাৰি নম্বৰটো হৈছে মলিলিটি আৰু আছে যেনেকুৱা ppm parts per million বা নৰমেলিটি আমি হেবিলাক আলোচনা নকৰো জাস্ট ইয়াতে আমি চাৰিটা ঘাৰতাৰ প্ৰকাশ ৰাখি বা ঘাৰতা আমি আলোচনা কৰিম এক নম্বৰটো হৈছে শতকৰা ভৰ দুই নম্বৰটো হৈছে মল ভগ্নাংশ তিনি নম্বৰটো হৈছে মলাৰিটি চাৰি নম্বৰটো হৈছে মলিলিটি ওকে গতিকে আমি 1 by 1 এতিয়া আমি আলোচনা কৰিম তাৰ আগতে তোমালোকে চাই লোৱা দ্ৰব আমি অলৰেডি জানো দ্ৰব এটা কি উপাংশ থাকে দ্ৰব এটাত প্ৰধানকৈ দুটা উপাংশ থাকে সো দ্ৰব আমি কি লিখিব পাৰো দ্ৰব্য প্লাস দ্ৰাৱক ওকে এইটো আমি লিখিব পাৰো এইটো তোমালোকে মনত ৰাখিবা দ্ৰব্য ইকুৱেল টু দ্ৰব্য প্লাস দ্ৰাৱক অৰ্থাৎ দ্ৰব্য আৰু দ্ৰাৱকৰ মিশ্ৰণকে কি বুলি কোৱা হয় দ্ৰব বুলি কোৱা হয় আৰু দ্ৰব হ'বলৈ কি হ'ব লাগে সমহত্ব মিশ্ৰ হ'ব লাগে দুই বা ততোধিক মিশ্ৰৰ সমহত্ব দুই বা ততোধিক পদাৰ্থৰ সমহত্ব মিশ্ৰণকে কি বুলি কোৱা হয় দ্ৰব বুলি কোৱা হয় আৰু এই দ্ৰবত প্ৰধানকৈ দুটা উপাংশ থাকে এটা হৈছে দ্ৰব্য আৰু এটা হৈছে দ্ৰাৱক ওকে এতিয়া দ্ৰব্য কোণটোৰ দ্ৰাৱক কোণটো দ্ৰব্য হৈছে যেটো উপাংশৰ পৰিমাণ কম হেটো হৈছে দ্ৰব্য আৰু যেটো উপাংশৰ পৰিমাণ বেছি হেটো কি বুলি কোৱা হয় দ্ৰাৱক বুলি কোৱা হয় ওকে নিশ্চয় বুজি পাইছা অৰ্থাৎ দ্ৰব্য এটাত যদি দুটা উপাংশ থাকে যেটো উপাংশৰ পৰিমাণটো বেছি হয় তাক কি বুলি কোৱা হয় দ্ৰব্য বুলি কোৱা হয় আৰু যেটো উপাংশৰ পৰিমাণ কম হয় তাক কি বুলি কোৱা হয় দ্ৰাৱক বুলি কোৱা হয় ওকে এতিয়া দ্ৰবত আমি ঘাৰতা উলিওৱাৰ যেটো পদ্ধতি বা একক কি তা এক নম্বৰটো দি আছে শতকৰা ভৰ মাছ পাৰ্চেন্ট ওকে সো শতকৰা ভৰৰ প্ৰথমে সূত্ৰটো তোমালোকে মুখস্থ কৰিব লাগে ইয়াতে দিছে ভৰ হিচাপে দ্ৰবটোৰ 100 ভাগত থকা দ্ৰব্যৰ পৰিমাণকে শতকৰা ভৰ বলা হয় অৰ্থাৎ 100 ভাগত কিমানখিনি দ্ৰব্য আছে সেইখিনি তাক কি বুলি কোৱা হয় শতকৰা ভৰ বুলি কোৱা হয় আৰু শতকৰা ভৰৰ যেটো ফৰ্মুলা সেই ফৰ্মুলাটো হল দ্ৰব্যৰ শতকৰা ভৰ ইকুৱেল টু দ্ৰব্যৰ ভৰ ডিভাইড বাই দ্ৰব্যৰ ভৰ ইনটু 100% ওকে এটো শতকৰা ভৰ তোমালোকে এটো মুখস্থ কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব দ্ৰব্যৰ শতকৰা ভৰ ইয়াতে দ্ৰব্যৰ শতকৰা ভৰ ইকুৱেল টু এটো উলিয়াবলৈ হলে ওপৰত কি লিখিব লাগিব দ্ৰব্যৰ ভৰ অৰ্থাৎ যেটো পৰিমাণ কম থাকে হেটো ভৰটো আমি ওপৰত লিখিম আৰু তলত কি লিখিম দ্ৰব্যৰ ভৰ অৰ্থাৎ দ্ৰব্য আৰু দ্ৰাৱক দুয়োটা যোগ কৰি যিমান ভৰ হয় হেটো আমি তলত লিখিম আৰু 100 দি যদি পূৰণ কৰো যেটো ভ্যালু পাও হেটো কি বুলি কোৱা হয় দ্ৰব্যৰ শতকৰা ভৰ বুলি কোৱা হয় ওকে এতিয়া দ্ৰব্যৰ শতকৰা ভৰ কেনেকৈ উলিয়াব পাৰো সোৱা ইয়াতে উদাহৰণ 1.6 ত দিছে শতকৰা ভৰৰ লগত জড়িত প্ৰশ্ন 18 গ্ৰাম পানীত এবিধ পদাৰ্থৰ ধৰা হল এ 2 গ্ৰাম দ্ৰৱীভূত কৰি দ্ৰব্য এটা প্ৰস্তুত কৰা হৈছে দ্ৰব্যৰ শতকৰা ভৰ গণনা কৰকে ইয়াতে 18 গ্ৰাম পানীত এবিধ পদাৰ্থৰ 2 গ্ৰাম পদাৰ্থটো এ ধৰা হৈছে 2 গ্ৰাম এটো দ্ৰব্য হ'ব কাৰণ 18 গ্ৰাম পানী ইয়াৰ পৰিমাণটো বেছি সেই কাৰণে এটো দ্ৰাৱক আৰু দ্ৰব্য কোণটো হ'ব 2 গ্ৰাম এটো হ'ব এটা দ্ৰব্যকে গতিকে 2 গ্ৰাম দ্ৰৱীভূত কৰি এটা কি প্ৰস্তুত কৰা হৈছে দ্ৰব্য এটা প্ৰস্তুত কৰা হৈছে এতিয়া দ্ৰব্যৰ শতকৰা ভৰ গণনা কৰিব লাগে সো ইয়াতে দিয়া আছে দ্ৰব্য বা এৰ ভৰ কিমান দি আছে 2 গ্ৰাম ওকে
আৰু দ্ৰাৱক এইটো কি আছে দ্ৰাৱকটো পানী ইয়াতে দ্ৰাৱকটো কি দি আছে পানী দি আছে সো দ্ৰাৱকৰ বা পানীৰ ভৰ ইকুৱেল টু কিমান 18 গ্ৰাম এতিয়া কোনো পদাৰ্থ মেনশন কৰা নাথাকিলে দ্ৰাৱকটো পানী হিচাপে কনসিডাৰ কৰা হয় আৰু পানীটো বেছিভাগ ক্ষেত্ৰতে পানী দ্ৰাৱক হিচাপে আমি ব্যৱহাৰ কৰো দ্ৰাৱকৰ বা পানীৰ ভৰ কিমান দি আছে 18 গ্ৰাম যেটো পৰিমাণ বেছি তাক দ্ৰাৱক বুলি কোৱা হয় এটা আমি জানো এতিয়া গতিকে দ্ৰৱৰ ভৰ আমি কেনে কইলিও দ্ৰব্যৰ ভৰ প্লাস দ্ৰাৱকৰ ভৰ কিমান ইয়াতে 2 গ্ৰাম আৰু দ্ৰাৱকৰ ভৰ কিমান 18 গ্ৰাম সো 18 গ্ৰাম আৰু 2 গ্ৰাম যোগ কৰিলে কিমান আহিব 20 গ্ৰাম এটা হল আমাৰ দ্ৰৱৰ ভৰ আমি দ্ৰৱৰ ভৰটো কি উলিয়াই লৈছো কাৰণ যেতিয়া আমি দ্ৰৱৰ শতকৰা ভৰ উলিয়াম তেতিয়া তলৰ ফৰ্মুলা যেটো আছে তলৰ দ্ৰৱৰ ভৰ থাকিব সেই কাৰণে আমি দ্ৰৱৰ ভৰটো উলিয়াই লব লাগিব ওকে গতিকে দ্ৰব্য এৰ শতকৰা ভৰ ইকুৱেল টু দ্ৰব্য বা এর ভর ডিভাইড বাই দ্রব্যর ভর ইনটু 100 এইটো ফর্মুলা এই ফর্মুলাটো আমি লিখিছো এতে দ্রব্যর ভর কিমান দি আছে 2 গ্রাম 2 গ্রাম তো লিখিলো দ্রব্যর ভর 20 গ্রাম দ্রব্যর ভর অর্থাৎ টোটাল ভরটো আমি তলত লিখিব লাগিব ইনটু 100 এখানে কটাকটি করলে কিমান পাও 10 গতিকে অর্থাৎ দ্রব্যর ভর কিমান 10% গতিকে এনে কই আমি শতকৰা ভৰ আমি উলিয়াব পাৰো জাস্ট ইয়াতে তোমালোকে মনত ৰাখিবা শতকৰা ভৰ উলিয়াৰ যেটো ফৰ্মুলা দ্ৰব্য যেটো ভৰ উলিয়াব লাগে হেটো ভৰ আমি ওপৰত যেটো শতকৰা ভৰ উলিয়াব লাগে হেটো আমি ওপৰত লিখিম তাৰ ভৰটো আৰু তলত লিখিম দ্ৰব্যৰ ভৰ অৰ্থাৎ টোটাল মাস বা মোট ভৰ লিখিম আৰু 100% অৰ্থাৎ 100 দি আমি পূৰণ কৰিম যি ভ্যালু পাম হেটো হ'ব দ্ৰব্যৰ ভৰ ওকে নিশ্চয় বুজি পাইছা উদাহৰণ 1.62 এটা তোমালোকে প্ৰ্যাকটিস কৰিবা একেবাৰে সহজ হয় এতিয়া ঘাৰতাৰ প্ৰকাশ ৰাশি সেকেন্ড যেটো 2 নম্বৰ যেটো আছে ঘাৰতাৰ প্ৰকাশ ৰাশি বা ঘাৰতাৰ একক 2 নম্বৰটো হৈছে মোল ভগ্নাংশ বা মোল ফ্ৰেকশন ওকে এটা বহুত ইম্পৰ্টেন্ট হয় মোল ভগ্নাংশ আমি ইয়াতে অলপ হালকে কনসেপ্ট আলোচনা কৰিম প্ৰথমে আমি মোল ভগ্নাংশ কাক বলে মোল ভগ্নাংশ কি সেই সম্পৰ্কে আলোচনা কৰিম সোয়া দ্ৰব্য এটা থকা কোনো এক উপাদানৰ মোল আৰু দ্ৰব্যটো থকা মোট মোলৰ মাজৰ অনুপাতটো হল সেই উপাদানটোৰ মোল ভগ্নাংশ অৰ্থাৎ মোল ভগ্নাংশ কাক বলে খুদিলে এইখিনি তোমালোকে লিখিব লাগিব ইয়াৰ পৰা দ্ৰব্য এটা থকা কোনো এক উপাদানৰ মোল আৰু দ্ৰব্যটো থকা মোট মোলৰ মাজৰ অনুপাতটোকে কি বুলি কোৱা হয় উপাদানটোৰ মোল ভগ্নাংশ বুলি কোৱা হয় ওকে গতিকে মোল ভগ্নাংশ বুজি পালো কোনো এটা দ্ৰব্যত কোনো এক উপাদানৰ মোল অৰ্থাৎ উপাদানৰ মোল হল পদাৰ্থৰ পৰিমাণৰ একক আৰু মোলৰ যেটো ফৰ্মুলা আছিল মোল ইকুৱেল টু প্ৰদত্ত ভৰ ডিভাইড বাই মোলাৰ ভৰ এটো ফৰ্মুলা আছিল মোল ইকুৱেল টু প্ৰদত্ত ভৰ ডিভাইড বাই মোলাৰ ভৰ হেটো ফৰ্মুলা এপ্লাই কৰি মোল উলিয়া হয় সেই উপাদানৰ মোল আৰু দ্ৰব্যটো থকা মোট মোল অৰ্থাৎ দ্ৰব্য যদি দুটো উপাংশ থাকে দুটো উপাংশৰে মোল উলিয়াব লাগিব দ্ৰব্য যদি তিনিটো উপাংশ থাকে তিনিটো উপাংশৰে মোল উলিয়াব লাগিব টোটাল কৰি যেটো অনুপাত পাও সেই অনুপাতটো কি বুলি কোৱা হয় মোল ভগ্নাংশ বুলি কোৱা হয় ওকে ইয়াতে উদাহৰণ স্বৰূপে ধৰা বি পদাৰ্থটোৰ NB মোলত এ পদাৰ্থটোৰ Na মোল দ্ৰৱীভূত কৰি এটা দ্ৰব্য প্ৰস্তুত কৰা হৈছে ইয়াতে দুটো উপাংশ লোৱা হৈছে এটা উপাংশ হৈছে A আৰু এটা উপাংশ হৈছে B এতিয়া এ পদাৰ্থটোৰ মোল Na আৰু বি পদাৰ্থটোৰ মোল NB আৰু এই দুটা মিক্স কৰি এটা দ্ৰব্য প্ৰস্তুত কৰা হৈছে গতিকে দ্ৰব্যটোত এৰ মোল ভগ্নাংশ কিমান হ'ব এৰ মোল ডিভাইড বাই দ্ৰব্যটোৰ মোট মোল অৰ্থাৎ যেহেতু এর মোল ভগ্নাংশ উলিয়াব কৈছে সেই কাৰণে এর মোলটো আমি ওপৰত লিখিম আৰু তলত দ্ৰব্যটোৰ মোট মোল লিখিম ওকে এর মোল Na ৰে বুজোৱা হৈছে আৰু মোট মোল Na প্লাস NB ওকে মোট মোল কিমান হ'ব Na প্লাস NB ঠিক একেদৰে বিৰ মোল ভগ্নাংশটো কেনে উলিয়াম যেহেতু বিৰ মোল ভগ্নাংশ উলিয়াব কৈছে সেই কাৰণে বিৰ মোল ওপৰত লিখিম আৰু তলত লিখিম দ্ৰব্যটোৰ মোট মোল বিৰ মোল কিহেৰে বুজা NB আৰু দ্ৰব্যটোৰ মোট মোল অৰ্থাৎ তাতে দুটো উপাংশ আছে A আৰু B গতিকে Na প্লাস NB এনেকৈ মোল ভগ্নাংশ উলিওৱা হয় এতিয়া সোৱা এটো অলপ আমি ডিটেইলছত আলোচনা কৰিম ওকে সোৱা এতে মোল ফ্ৰেকশন বা মোল ভগ্নাংশ মোল ভগ্নাংশ কিহেৰে বুজোৱা হয় x চিহ্নেৰে বুজোৱা হয় অলপ বেকাকৈ লিখা হয় ইয়াক কাই বুলি কোৱা হয় গতিকে মোল ভগ্নাংশ x বা কাই এই চিহ্নেৰে বুজোৱা হয় এটো তোমালোকে মনত ৰাখিবকে এতিয়া সাপোজ এটা দ্ৰব্যত দুটো উপাংশ আছে এটা হল উপাংশ A আৰু এটা উপাংশ হৈছে B ওকে এটা দ্ৰব্যত দুটো উপাংশ আছে এটা উপাংশ A আৰু এটা উপাংশ B এই উপাংশটোৰ মোল
n এৰে বুজোৱা হৈছে n a n মানে হৈছে এই উপাংশটোৰ মোল n মানে হৈছে নাম্বাৰ অফ মোলস অৰ্থাৎ মোল সংখ্যা এৰ মোল সংখ্যা n a আৰু b ৰ মোল সংখ্যা n b ওকে এৰ মোল সংখ্যা কিমান n a আৰু b ৰ মোল সংখ্যা কিমান n b ওকে আকৌ এর মোল ভগ্নাংশ কিহেৰে বুজোৱা হ'ব x a বা chi a আৰু b ৰ মোল ভগ্নাংশ কিহেৰে বুজোৱা হ'ব x b ওকে এর মোল ভগ্নাংশ x a b ৰ মোল ভগ্নাংশ x b ওকে এর মোল n a b ৰ মোল n b ওকে নিশ্চয় বুজি পাইছা এতিয়া এর মোল ভগ্নাংশৰ যেটো ফৰ্মুলা হ'ব গতিকে এর মোল ভগ্নাংশ এর মোল ভগ্নাংশ x আমি লিখিম ইকুয়াল টু মোল ভগ্নাংশৰ যেটো ফৰ্মুলা আছিল উপাংশটোৰ মোল ইয়াতে যেহেতু এর মোল ভগ্নাংশ উলিয়াব কৈছে গতিকে উপাংশটোৰ মোল এর মোল কিমান হ'ব n a আৰু মোট মোল হ'ব ইয়াতে দুটো উপাংশ আছে n a প্লাস n b ওকে এই দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব যেহেতু ইয়াতে কৈছে উপাংশটোৰ মোল আৰু তলত আহিব দ্ৰৱটোৰ মোট মোল ওকে দ্ৰৱটোৰ মোট মোল দ্ৰৱটোৰ দুটো উপাংশ আছে a আৰু b এর মোল আৰু b ৰ মোল যোগ কৰিলে দ্ৰৱটোৰ মোট মোল পাও সেই কাৰণে n a plus n b ইয়াতে যদি c আৰু এটা উপাংশ থাকে তেনেহলে n a plus n b plus n c হল হেতেন সাপোজ যদি আৰু এটা c উপাংশ থাকে তেনেহলে ইয়াৰ মোল কিহেৰে বুজাব n c আৰু ইয়াৰ মোল ভগ্নাংশ কিহেৰে বুজোৱা হ'ব x c ৰে ওকে যেহেতু ইয়াতে দুটো উপাংশ আছে গতিকে আমি দুটো উপাংশই লিখিলো আকৌ b ৰ মোল ভগ্নাংশটো আমি কেনেকৈ লিখিম b ৰ মোল ভগ্নাংশ b ৰ মোল ভগ্নাংশক x b ৰে বুজোৱা হ'ব ওকে b ৰ মোল ভগ্নাংশ কিহেৰে বুজোৱা হয় x b গতিকে ইয়াতে আমি লিখিম ওপৰত b ৰ মোল অৰ্থাৎ n b আৰু তলত আহিব দ্ৰৱটোৰ মোট মোল ইয়াতে সেম থাকিব n a plus n b ওকে তলৰ অংশটো সকলোতে সেম থাকিব কাৰণ দ্ৰৱটোৰ মোট মোল তলত থাকে সেই কাৰণে আমি n a plus n plus n b এর মোল n a b ৰ মোল n b এর মোল ভগ্নাংশ n a by n a plus n b b ৰ মোল ভগ্নাংশ x b n b divided by n a plus n b ওকে দুটো উপাংশৰ মোল পালো গতিকে মোট মোল যদি আমি কৰো a আৰু b ৰ মোট মোল দুটা মোল ভগ্নাংশ যদি যোগ কৰো x a plus x b ওকে অৰ্থাৎ দুটা উপাংশৰ মোল ভগ্নাংশ আমি যোগ কৰিম তেনেহলে এটো বাওপক্ষৰ লগত বাওপক্ষ যোগ কৰিছো হপক্ষৰ লগত হপক্ষ যোগ কৰিম সো n a divided by n a plus n b এটো লিখিব লাগিব প্লাস ইয়াতে আছে n b divided by n a plus n b ওকে মানে দুটাই মোল ভগ্নাংশ যোগ কৰিছো ইয়াতে সেম থাকিব implies x a plus x b এইবাৰ এই দুটা আমি যোগ কৰিব লাগিব এই দুটা কেনেকৈ যোগ কৰিম সো n a plus n b সো ইয়াতে লখাগু কিমান হবে এটো আহিব n a plus n b কাৰণ সেম আছে ওপৰত তেনেহলে কিমান হবে n a plus n b যেহেতু সেম ওপৰত এটা আমি ডাইৰেক্ট n a plus n b লিখিব পাৰো ওকে সো n a plus n b দুটো ব্র্যাকেটত ৰাখিছো সেম হয় এই দুটা ক্যান্সেল যাব ওকে সো ক্যান্সেল যোৱাৰ পিছত কিমান আহিব x a plus x b equal to 1 ইয়াতে কিমান আহিব 1 বাৰ যাব সেই কাৰণে ইয়াতে 1 আহিব সো x a plus x b equal to 1 তা এইটো অৰ্থ হল দুটো উপাংশৰ কোনটা দ্ৰৱৰ দুটো উপাংশৰ মোল ভগ্নাংশৰ যোগফল কিমান হয় 1 হয় অৰ্থাৎ ইয়াতে যদি তিনিটা উপাংশ থাকিলে হেতেন তথাপি মোল ভগ্নাংশৰ যোগফল কিমান হ'ব 1 হ'ব অৰ্থাৎ কোনটা দ্ৰৱ যদি n টা উপাংশ থাকে তথাপি মোল ভগ্নাংশৰ যোগফল কিমান হয় 1 হয় ওকে এতিয়া আমি পালো x a plus x b দুটো উপাংশৰ মোল ভগ্নাংশৰ যোগফল 1 গতিকে যদি x এর মোল ভগ্নাংশ উলিয়াব লগা হয় x a equal to আমি কি লিখিম 1 minus xb ওকে xb ৰ আগত প্লাস হফালে গলে কি হ'ব মাইনাস হ'ব আকৌ যদি আমি ইয়াতে xb ৰাখো তেনেহলে কিমান হ'ব 1 minus xa হ'ব ওকে গতিকে এটো তোমালোক অলপ মনত ৰাখিব পাৰা x এটা উপাংশৰ মোল ভগ্নাংশ যদি উলিয়াও আনটো উপাংশৰ মোল ভগ্নাংশ জাস্ট 1 ৰ পৰা মাইনাস কৰিলে পাও ঠিক তেনেকৈ xb 1 minus xa
এইটো আছিল মূল ভগ্নাংশৰ কনসেপ্ট পৰৱৰ্তী ভিডিঅ'টোত আমি মূল ভগ্নাংশৰ লগত জড়িত কিছুমান প্ৰবলেম বা সমস্যা সমাধান কৰিম